নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে অসম জব ইনফৰমেশ্যন ইউটিউব চেনেল সো বন্ধুবান্ধৱসকল আজি পুনৰ নতুন জব আপডেট আপোনালোকৰ মাজত লৈছোঁ বহুতে ভাল খবৰ হয় ফাইনালি ইণ্ডিয়ান নেভি ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে বৃহৎ এটা নিযুক্তি মুকলি কৰি দিছে সো বন্ধুবান্ধৱসকল আপোনালোকৰ বাবে ভাল এটা সুযোগ আহিছে আৰু এনেধৰণৰ ভাল সুযোগবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব সো বন্ধুবান্ধৱসকল গোটেইখিনি তথ্য এই ভিডিঅ' যোগেদি আলোচনা কৰা হ'ব কিমানটা ভেকেঞ্চি মুকলি কৰি দিছে আৰু সেই ভেকেঞ্চিকেইটা আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতাবোৰ কিমান লাগিব আৰু বয়সৰ সময়সীমাবোৰ কিমান হ'ব লাগিব আৰু সিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আৰু দৰমহাবোৰ প্ৰতি মাহত কিমান দিয়া হ'ব আৰু আবেদন কৰা লাষ্ট ডেট কেতিয়া হ'ব সো সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ' যোগেদি আলোচনা কৰা হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে আমাৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকন অন কৰি দিব যাতে আমাৰ সকলো ধৰণৰ চাকৰি আপডেট আপোনালোকে পোনপ্ৰথমে পাই থাকিব পাৰে আৰু যদি আপোনালোকে হোৱাটছআপ বা টেলিগ্ৰামৰ যোগেদি আপডেটটো পাই থাকিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত গ্ৰুপৰ লিংকটো দি আছে আপোনালোকে জইন কৰি ল'ব পাৰিব বা ফ'ল' কৰি ল'ব পাৰিব সো বন্ধুবান্ধৱসকল আহক আমি এতিয়া দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে এতিয়া চাই লওক ইণ্ডিয়ান নেভি ৰিক্ৰুইটমেণ্ট 2025 ইণ্ডিয়ান নেভি ফালৰ পৰা নতুনকৈ নিযুক্তি মুকলি কৰি দিছে বৃহৎ এটা নিযুক্তি মুকলি কৰি দিছে এতিয়া আপোনালোকে 1097টা পষ্ট এটা মুকলি কৰি দি আছে 1057টা পষ্ট এটা মুকলি কৰি দিছে সো আপোনালোকৰ ভাল এটা অপৰচুনিটি আহিছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব ইয়াতে আপোনালোকে ফায়াৰমেন আৰু চাৰ্জমেনৰ কাৰণে পষ্ট মুকলি কৰি দিছে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ইয়াতে আপোনালোকে চাই লওক ইণ্ডিয়ান নেভি ৰিক্ৰুইটমেণ্ট 2025 সো ইণ্ডিয়ান নেভি ফালৰ পৰা এইকেইটা ভেকেঞ্চি মুকলি কৰি দিয়া আছে ফায়াৰমেন আৰু চাৰ্জমেন পষ্টৰ বাবে পষ্ট মুকলি কৰি দিছে যিসকলে এইকেইটা পষ্টৰ কাৰণে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত দিয়া থাকিব তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কোনো অসুবিধা নোহোৱাকৈ বিফৰ 18 জুলাই 2025 সো বন্ধুবান্ধৱসকল 18 জুলাইৰ আগতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব সো 18 জুলাইলৈকে সময় দিয়া আছে সো এতিয়ালৈকে বহুত সময় আছে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু আবেদনসমূহ কৰি ল'ব বিচাৰে তেওঁলোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে আপোনালোকক ইণ্ডিয়ান নেভি ভেকেঞ্চি ডিটেইলছ জুলাই 2025 এইটো অৰ্গেনাইজেশ্যনৰ নামটো হৈছে ইণ্ডিয়ান নেভি পষ্ট ডিটেইলছ ইয়াতে দিয়া আছে ফায়াৰমেন আৰু চাৰ্জমেন পষ্টৰ বাবে পষ্ট মুকলি কৰি দিছে টোটেল ভেকেঞ্চিটো ইয়াতে দিয়া আছে 1097টা ইয়াতে পোষ্ট ইয়াতে দিয়া হৈছে আৰু চেলাৰী ডিটেইলছ ইয়াতে আপোনালোকে চাই লওক 17,000ৰ পৰা ইয়াতে 1,42,400 টকা প্ৰতিমাহে আপোনালোকে এইকেইটা পোষ্টৰ কাৰণে দৰমহা পাই থাকিব যদি আপোনাৰ চাকৰিটো হয় তেনেহ'লে এইকেইটা দৰমহা আপোনালোকে পাই থাকিব আৰু জব লোকেশ্যনটো হৈছে অল ইণ্ডিয়া যিকোনো ষ্টেটৰ আপোনাৰ পষ্টিংটো হ'ব পাৰে আৰু যিকোনো ষ্টেটৰ পৰা সকলোখিনি এইকেইটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু বন্ধুবান্ধৱসকল ইয়াতে আপোনালোকে চাই লওক এপ্লাই মোডটো দিয়া আছে অনলাইন আপোনালোকে অনলাইন যোগেদি আবেদনসমূহ কৰি ল'ব পাৰিব লিংকটো ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব আৰু যদি আপোনালোকে এইটো পষ্টৰ বিষয়ে অধিককৈ জানিব বিচাৰে তেনেহ'লে ইয়াতে আপোনালোকে চাই লওক ইণ্ডিয়ান নেভি অফিচিয়েল ৱেবছাইটখন দিয়া আছে এইটো অফিচিয়েল ৱেবছাইট গৈ আপোনালোকে ছাৰ্চ কৰি চাব পাৰিব এইটো পষ্টৰ বিষয়ে বহুতে বিশ্বাস নকৰে যে আপডেট যেতিয়া দিয়ে সেই সময়ত বহুত মানুহে আপডেটটো বিশ্বাস নকৰে সেইকাৰণে এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ছাৰ্চ কৰি চাব পাৰিব আৰু বন্ধুবান্ধৱসকল তলৰ ইয়াতে আপোনালোকে চাই লওক ইলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ কেনেধৰণৰ হ'ব ইণ্ডিয়ান নেভি ৰিক্ৰুইটমেণ্ট ইলিজিবিলিটি ডিটেইলছ ইণ্ডিয়ান নেভি কোৱালিফিকেশ্যন ডিটেইলছ এতিয়া আপোনালোকে চাই লওক পষ্ট নেম আৰু কোৱালিফিকেশ্যন নাৰ্ছ ষ্টাফ নাৰ্ছৰ কাৰণে এটা 10 পাছৰ পৰা বিচাৰিছে যদি আপোনালোকে 10 পাছ কৰি থৈছে তেনেহ'লে ষ্টাফ নাৰ্ছৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এইটো ফিমেলৰ কাৰণে হয় আৰু চাৰ্জমেন গ্ৰুপ বিৰ কাৰণে ইয়াতে 10 পাছ ডিপ্ল'মা বা ডিগ্ৰী যদি আপোনালোকে কৰি থোৱা আছে তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তলত আপোনালোকে এতিয়া চাই ল'ব এছিষ্টেণ্ট আৰ্টিষ্ট ৰেজিষ্ট্ৰাৰৰ কাৰণে ইয়াতে 10 পাছ বিচাৰিছে লগতে ডিপ্ল'মা ইয়াতে বিচাৰিছে যদি আপোনালোকে কৰি থোৱা আছে তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ফাৰ্মাচিষ্টৰ কাৰণে ইয়াতে 12 পাছ বা ডিপ্ল'মা যদি কৰি থোৱা আছে তেনেহ'লে আবেদন কৰিব পাৰিব আৰু চাৰ্জমেন গ্ৰুপ চিৰ কাৰণে ইয়াতে 10 পাছ ডিপ্ল'মা ইয়াতে বিচাৰিছে আৰু ষ্ট'ৰ ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে ইয়াতে ডিগ্ৰী বিচাৰিছে যদি আপোনালোকে ডিগ্ৰী কমপ্লিট কৰি থোৱা আছে তেনেহ'লে ষ্ট'ৰ ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তলত আপোনালোকে ইয়াতে চাই ল'ব ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ আৰু ফায়াৰমেন আৰু ইয়াতে ষ্ট'ৰ কিপাৰ বা ষ্ট'ৰ কিপাৰ আৰ্মেনৰ কাৰণে ইয়াতে 12 পাছৰ পৰা বিচাৰিছে যদি আপোনালোকে 12 পাছ কৰি থোৱা আছে তেনেহ'লে এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তলত আপোনালোকে ইয়াতে চাই ল'ব চিভিলিয়ান মটৰ ড্ৰাইভাৰ অৰ্ডিনাৰী গ্ৰেড আৰু ট্ৰেডছমেন মেট আৰু পেষ্ট কণ্ট্ৰল ৱৰ্কাৰ আৰু বাণ্ডাৰী লেডি হেল্থ ভিজিটৰৰ বাবে ইয়াতে 10 পাছৰ পৰা বিচাৰিছে যদি আপোনালোকে 10 পাছ কৰি থৈছে তেনেহ'লে এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তলত আপোনালোকে চাই ল'ব
মাল্টিটাস্কিং ষ্টাফ মিনিষ্ট্ৰিয়েল বাবে ইয়াতে 10 পাছ লগতে ITI ইয়াতে বিচাৰিছে আৰু তলত আপোনালোকে এতিয়া চাই ল'ব মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল ৱৰ্ড সহায়িকা আৰু মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল ড্ৰেজাৰ আৰু মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল ডবি আৰু মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল মলে আৰু মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল বাৰবাৰ কাৰণে ইয়াতে 10 পাছৰ পৰা বিচাৰিছে যদি আপোনালোকে 10 পাছ কৰিটো আছে তেনেহ'লে এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তলত আপোনালোকে এতিয়া চাই ল'ব ড্ৰাগছমেনৰ আৰু কনষ্ট্ৰাকশ্যনৰ কাৰণে ইয়াতে এজ পাৰ ইণ্ডিয়ান নেভি নৰ্মছৰ মতে ইয়াতে শিক্ষাগত অৰ্হতাটো বিচাৰিছে আৰু তলত আপোনালোকে ইয়াতে চাই ল'ব ইণ্ডিয়ান নেভি ভেকেঞ্চি এণ্ড এজ লিমিট ডিটেইলছ এতিয়া আপোনালোকে চাই ল'ব পোষ্ট নেম আৰু নং অফ পোষ্ট আৰু এজ লিমিট ইয়াতে দিয়া হৈছে আপোনালোকে চাই ল'ব ষ্টাফ নাৰ্ছৰ কাৰণে এটাকে পোষ্ট দিয়া হৈছে ইয়াতে 45 ইয়াৰ্ছলৈকে বিচাৰিছে আৰু চাৰ্জমেন গ্ৰুপ বিৰ কাৰণে ইয়াতে 227টা পোষ্ট দিয়া হৈছে ইয়াতে এজ লিমিটটো বিচাৰিছে 18 পৰা 30 বছৰ বয়সলৈকে বিচাৰিছে আৰু এছিষ্টেণ্ট আৰ্টিষ্ট আৰু ৰিটচাৰৰ কাৰণে ইয়াতে দুটাকে পোষ্ট দিয়া হৈছে ইয়াতে 20 ইয়াৰ্ছৰ পৰা 35 ইয়াৰ্ছৰ মাজত ইয়াতে বিচাৰিছে আৰু তলত আপোনালোকে চাই ল'ব ফাৰ্মাচিষ্টৰ কাৰণে ইয়াতে 6টা পোষ্ট দিয়া হৈছে 18 পৰা 27 ইয়াৰ্ছলৈকে বিচাৰিছে আৰু চাৰ্জমেন গ্ৰুপ চিৰ কাৰণে এটাকে পোষ্ট দিয়া হৈছে আৰু ইয়াত 20 পৰা 35 ইয়াৰ্ছ বিচাৰিছে আৰু ষ্টাৰ ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে 8টা পোষ্ট দিয়া হৈছে 18 পৰা 25 ইয়াৰ্ছৰ মাজত বিচাৰিছে আৰু ফায়াৰ ইঞ্জিন ড্ৰাইভাৰৰ কাৰণে ইয়াতে ফায়াৰ ইঞ্জিন ড্ৰাইভাৰ আৰু ফায়াৰমেনৰ কাৰণে ইয়াতে 14টা আৰু 90টা ইয়াতে পোষ্ট দিয়া হৈছে আৰু ইয়াতে বয়সৰ সময়সীমাটো বিচাৰিছে 18 বছৰৰ পৰা 27 বছৰ বয়সৰ মাজত ইয়াতে বিচাৰিছে আৰু তলত আপোনালোকে এতিয়া চাই ল'ব ষ্ট'ৰ কিপাৰ বা ষ্ট'ৰ কিপাৰ আৰ্মামেণ্টৰ কাৰণে ইয়াতে 176টা পোষ্ট ইয়াতে দিয়া হৈছে আৰু চিভিলিয়ান মটৰ ড্ৰাইভাৰ অৰ্ডিনাৰী গ্ৰেড কাৰণে 117টা পোষ্ট দিয়া আছে 170টা পোষ্ট দিয়া হৈছে আৰু ট্ৰেডছমেন মেটৰ কাৰণে 207টা পোষ্ট দিয়া হৈছে 207টা পোষ্ট দিয়া হৈছে আৰু পেষ্ট কণ্ট্ৰল ৱৰ্কাৰ কাৰণে 53টা পোষ্ট দিয়া হৈছে আৰু বান্দাৰীৰ কাৰণে এটাকে পোষ্ট দিয়া হৈছে আৰু এইকেইটা পোষ্টৰ বাবে বয়সৰ সময়সীমাটো বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰ বয়সৰ মাজত বিচাৰিছে 18 পৰা 25 ইয়াৰ্ছৰ মাজত ইয়াতে বিচাৰিছে আৰু তলত আপোনালোকে এতিয়া চাই ল'ব লেডি হেল্থ ভিজিটৰৰ কাৰণে এটাকে পোষ্ট দিয়া হৈছে ইয়াতে বয়সৰ সময়সীমাটো বিচাৰিছে 45 ইয়াৰ্ছলৈকে ইয়াতে বিচাৰিছে আৰু মাল্টিটাস্কিং ষ্টাফৰ মিনিষ্ট্ৰিয়েল কাৰণে 94টা পোষ্ট দিয়া হৈছে আৰু মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল ৱৰ্ড সহায়িকাৰ বাবে 81টা পোষ্ট দিয়া হৈছে আৰু মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল ড্ৰেজাৰ আৰু মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল ডবিৰ কাৰণে এটা দুটাকে আৰু 4টাকে এটা পোষ্ট দিয়া হৈছে আৰু তলত আপোনালোকে এটা চাই ল'ব মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল ডবি মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল মলি আৰু মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল বাৰবাৰ কাৰণে এটা এইকেইটা পোষ্টৰ কাৰণে 18 পৰা 25 ইয়াৰ্ছৰ মাজত বিচাৰিছে যদি আপোনালোকৰ বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু তলত লাষ্টত আপোনালোকে এটা চাই ল'ব ড্ৰাগছমেন আৰু কনষ্ট্ৰাকশ্যনৰ কাৰণে ইয়াতে দুটাকে পোষ্ট ইয়াতে দিয়া হৈছে ইয়াতে 18 পৰা 27 ইয়াৰ্ছৰ মাজত বিচাৰিছে চ' বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ বয়সৰ সময়সীমাৰ লগত যদি মিলিছে তেনেহ'লে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব পাৰিব এতিয়া আপোনালোকে চালে এজ ৰিলেক্সেশ্যন OBC কেণ্ডিডেটসকলৰ কাৰণে 3 বছৰ দিয়া আছে আৰু SC ST সকলৰ কাৰণে 5 বছৰ আৰু PWBD UR কাৰণে আনৰিজাৰ্ভৰ কাৰণে এটা 10 বছৰ দিয়া আছে আৰু PWBD OBC সকলৰ কাৰণে 13 বছৰ দিয়া আছে আৰু PWBD SC ST সকলৰ কাৰণে 15 বছৰ দিয়া হৈছে চ' বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে ভাল এটা অপৰচুনিটি আছে আৰু এনেধৰণৰ ভাল অপৰচুনিটিবোৰ আপোনালোকে কেতিয়াও নেহেৰুৱাব আৰু যদি আপোনালোকে এটা পোষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব বিচাৰে তেনেহ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব কিন্তু আপোনালোকে আবেদন মাচুল দিব লাগিব এতিয়া আপোনালোকে চালে এপ্লিকেশ্যন ফিজ SC ST এক্স ছাৰ্ভিচমেন আৰু PWBD আৰু ওমেন কেণ্ডিডেটসকলৰ কাৰণে নীল কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে আৰু অল আদাৰ কেণ্ডিডেটসকলৰ কাৰণে 295 ৰুপিজ আবেদন মাচুল দিব লাগিব যেনে জেনেৰেল OBC MOBC কেণ্ডিডেটসকলে আবেদন মাচুল দিব লাগিব 295 ৰুপিজ দিব লাগিব আৰু মোড অফ পে'মেণ্টটো হৈছে অনলাইন আপোনালোকে অনলাইন যোগেদি পে'মেণ্টটো কৰিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ যেনে নেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা UPI যোগেদি আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব আৰু বন্ধু বান্ধৱীসকল এইকেইটা পোষ্টৰ বাবে ছিলেকশ্যন প্ৰচেছবোৰ কেনেধৰণৰ হ'ব আপোনালোকে এটা চাই লওক ছিলেকশ্যন প্ৰচেছটো হৈছে কম্পিউটাৰ বেছড এক্সামিনেশ্যন দিয়া হ'ব তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট তাৰপৰা এণ্ডুৰেঞ্চ টেষ্ট তাৰপিছত ফৰ ফায়াৰমেন ফায়াৰ ইঞ্জিন আৰু ড্ৰাইভাৰ অনলি
ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব তাৰপিছত মেডিকেল এক্সামিনেশ্যন তাৰপিছত ইণ্টাৰভিউৰ যোগেদি ছিলেকশ্যন প্ৰচেছটো কৰা হ'ব চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইকেইটা পোষ্টৰ কাৰণে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু তলত আপোনালোকে চাই লওক চেলাৰী ডিটেইলছ কোনটো পষ্টৰ বাবে কিমান চেলাৰী পাব ইয়াতে আপোনালোকে চাই লওক ইণ্ডিয়ান নেভি চেলাৰী ডিটেইলছ পষ্ট নেম আৰু চেলাৰী পাৰ মান্থ ষ্টাফ নাৰ্ছৰ কাৰণে ইয়াতে 44,000ৰ পৰা 44,900ৰ পৰা 1,42,400ৰ মাজত দৰমহা প্ৰতিমাহে পাই থাকিব আৰু চাৰ্জমেন গ্ৰুপ বিৰ কাৰণে ইয়াতে চাৰ্জমেন গ্ৰুপ বি আৰু এছিষ্টেণ্ট আৰ্টিষ্ট ৰিটাৰ্চাৰ কাৰণে ইয়াতে 35,400ৰ পৰা 1,12,400ৰ মাজত প্ৰতিমাহে দৰমহা পাই থাকিব আৰু তলত আপোনালোকে ইয়াতে চাই ল'ব ফাৰ্মাচিষ্টৰ কাৰণে ইয়াতে 29,200ৰ পৰা 92,300ৰ মাজত দৰমহাটো থাকিব আৰু চাৰ্জমেন গ্ৰুপ চিৰ কাৰণে 29,200ৰ পৰা 92,300ৰ মাজত দৰমহা থাকিব আৰু ষ্ট'ৰ ছুপাৰিনটেণ্ডেণ্টৰ কাৰণে 25,500ৰ পৰা 81,100ৰ মাজত দৰমহাটো থাকিব আৰু ফায়াৰ ইঞ্জিন ড্ৰাইভাৰৰ কাৰণে 21,700ৰ পৰা 69,100ৰ মাজত দৰমহাটো থাকিব আৰু তলত আপোনালোকে চাই ল'ব ফায়াৰমেন ষ্ট'ৰ কিপাৰ এয়াৰমেনৰ কাৰণে আৰু চিভিলিয়ান মটৰ ড্ৰাইভাৰ অৰ্ডিনাৰী গ্ৰেডৰ কাৰণে ইয়াতে 19,900ৰ পৰা 63,200ৰ মাজত দৰমহাটো হ'ব আৰু তলত আপোনালোকে এতিয়া চাই ল'ব ট্ৰেডছমেন মেট আৰু পেষ্ট কণ্ট্ৰল ৱৰ্কাৰ ভাণ্ডাৰী লেডি হেল্থ ভিজিটৰ মাল্টিটাস্কিং ষ্টাফ মিনিষ্ট্ৰিয়েল আৰু মাল্টিটাস্কিং নন ইণ্ডাষ্ট্ৰিয়েল ৱাৰ্ড চাইকা আৰু তলত আপোনালোকে এতিয়া চাই ল'ব মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল ড্ৰেজাৰ মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল ডবি মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল মলি আৰু মাল্টিটাস্কিং ষ্টাফ নন ইণ্ডাষ্ট্ৰিয়েল বাৰবাৰ কাৰণে ইয়াতে 18,000ৰ পৰা 56,900ৰ মাজত দৰমহা প্ৰতিমাহে পাই থাকিব এইকেইটা পষ্টৰ বাবে আৰু তলৰ আপোনালোকে লাষ্টত ইয়াতে আপোনালোকে চাই ল'ব ড্ৰাগছমেন কনষ্ট্ৰাকশ্যনৰ কাৰণে ইয়াতে 25,500ৰ পৰা 81,100ৰ মাজত দৰমহাটো প্ৰতিমাহে আপোনালোকে পাই থাকিব চ' বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইকেইটা পষ্টৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ বুজি পাইছে আৰু যদি বুজা নাই তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব চ' বন্ধু বান্ধৱীসকল এইকেইটা পষ্টৰ বাবে কেইটামান ইম্পৰ্টেণ্ট ডেটবোৰ দিয়া আছে আৰু সেই ইম্পৰ্টেণ্ট ডেটবোৰ আমি চাই লওঁ আহক ইয়াতে আপোনালোকে চাই ল'ব ইম্পৰ্টেণ্ট ডেটছ ষ্টাৰ্ট ডেট টু এপ্লাই অনলাইন এপ্লাই কৰা ষ্টাৰ্টিং ডেট হৈছে 5 তাৰিখ 7 মাহ 2025ৰ পৰা ষ্টাৰ্টিং হৈ আছে আৰু লাষ্ট ডেটটো হৈছে অনলাইন এপ্লাই কৰাটো 18 জুলাইলৈকে সময় দিয়া হৈছে 18 জুলাইলৈকে সময় দিয়া আছে চ' এতিয়ালৈকে বহুত সময় আছে যিসকলে ইণ্টাৰেষ্টেড হয় আৰু শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমাৰ লগত মিলিছে তেওঁলোকে এইকেইটা পষ্টৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব কোনো অসুবিধা নোহোৱাকৈ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব চ' বন্ধু বান্ধৱীসকল আজিৰ আপডেটখিনি সিমানখিনিতে চ' ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব ধন্যবাদ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম